তিনিচুকীয়াৰ জাগোনত সংঘটিত হৈছে পুনৰ চাঞ্চল্যকৰ অপহৰণকাণ্ড। এই বছৰৰ শেষৰ ফালে পুনৰ দ্বিতীয়টো যি অপহৰণকাণ্ড ইতিমধ্যে সংঘটিত হৈ গৈছে। এই অপহৰণকাণ্ড হৈছে জাগোনৰ 9 মাইলৰ পাৰ্বতীপুৰত অৱস্থিত এটা শিল ভঙা উদ্যোগত। আৰু এই শিল ভঙা উদ্যোগতে কৰ্মৰত এজন প্ৰকাশ ছেত্ৰী নামৰ যুৱকক ইতিমধ্যে সশস্ত্ৰ কোনো বিদ্ৰোহী সংগঠনৰ সদস্যই উঠাই নিয়াৰ কথা ইতিমধ্যে আমি জানিব পাৰিছোঁ। আৰু এই সমগ্ৰ ঘটনা কেৱল মাত্ৰ এঘণ্টাৰ পূৰ্বে সংঘটিত হৈ গৈছে এই স্থানৰ পৰা। এই স্থানতে 7-8 জনীয়া এটা সশস্ত্ৰ বিদ্ৰোহী দলৰ সদস্য ইয়াত আহি উপস্থিত হৈছিল। আৰু সেই বিদ্ৰোহীসকলৰ মাজৰে 2-4 জন ইয়াত কিছু বাঁহগছ আছে, তাৰ আঁৰ লৈ পিনে তেওঁলোকে তাত চেল্টাৰ লৈ আছিল। তাৰপিছতে দেখা গৈছিল যে যি বিদ্ৰোহীসকলৰ প্ৰায় 4 জনমান আহি বন্দুক টোৱাই মেলি ইয়াত থকা যিসকল কৰ্মচাৰী আছিল সেই কৰ্মচাৰীসকলক তেওঁলোকে বন্দুক টোৱাই মালিকৰ কথা সুধিছিল, মালিকক বিচাৰিছিল। আৰু এই ক্ষেত্ৰতে ইতিমধ্যে ইয়াত চাক্ষুষ এজন আছে। চাক্ষুষ যিজন ল'ৰা ইয়াতে সেই সংগঠনৰ যেতিয়া এই লোকসকল আহিছিল, বন্দুকধাৰী সশস্ত্ৰ যি লোকসকল আহিছিল, সেই লোকসকল সম্পূৰ্ণ সামৰিক পোছাকত আহিছিল বুলি জনাইছে। প্ৰত্যক্ষদৰ্শী এজন আছে, তেখেতৰ পৰা আমি জানিবলৈ বিচাৰিম কিছু কথা। ঘটনাটো যিটো আজি পুৱা কেইটামান বজাত সংঘটিত হ'ল, কিমান দেৰি হ'ল? বেছি দেৰি নাই, এতিয়া 1 ঘণ্টামান হৈছিলে। কেনেকুৱা লাগিছে? কেনেকুৱা ধৰণৰ মানুহ ইয়াত আহিছিল? কেনেকৈ ক'ম আৰু এইটো একদম আৰ্মি কাপোৰ পিন্ধি আহিলে ফটাফট আমাক দম চম দিলে, বন্দুক চন্দুক তৰালে। তাৰপিছত মালিক হৈ গ'লে তো, মালিক ক'লো নাই, মালিকটো অহা নাই ক'লো। তাৰপিছত মালিক আৰু এইটো মালিক আছিলে, লেকিন মই কোৱা নাই মানে। তাৰপিছত আৰু একটা মোৰে এনেকুৱা হিন্দী মেন আছিলোঁ, এইটো উঠাই লৈ গুচি গ'ল মানে। কিমানমান মানুহ আহিছিলে? 8-9 জন। 8-9 জন মানুহ আহিছিল। ইয়াত আহি প্ৰথমতে কি তেওঁলোকে কেনেধৰণৰ তেওঁলোকে হেৰি কৰিছিল? পুৰা জল্দি আহিছে, বন্দুক তৰি আহিছে মানে। জল্দি ক'ত আছে মানুহ, মালিক ক'ত আছে, মহৰী ক'ত আছে, এইবিলাক সুধিছিল। তাৰপিছত মালিককো উঠাই লৈ গ'ল। আৰু মহৰী নাছিল, মহৰী বুলি এইটো পৰকৌ ছেত্ৰীক উঠাই লৈ গ'ল। তেওঁলোকে কিহত আহিছিল? ডাম্পাৰত আহিছিল। ডাম্পাৰ গাড়ী। আৰু যাওঁতে কিহত গ'ল? ডাম্পাৰত গ'ল কেইটামান, আৰু মালিকৰ এইটো গাড়ীত গ'ল কেইটামান, মালিকক লৈ কিনে। তেওঁ মালিকক পিছত ক'ৰ পৰা এৰি দিলে? এই নদীঘাট এৰিলে, নদীঘাটত 9 মাইল নদী। মালিকৰ নাম কি? ভাই ছেত্ৰী। আৰু যাক ইতিমধ্যে তেওঁলোকে লৈ গ'ল তেওঁৰ নাম কি? ঘৰত মাতা নাম পৰকৌ ছেত্ৰী হয়, আচলি নামটো নাজানো। আমি জানিব পাৰিছোঁ প্ৰকাশ ছেত্ৰী বুলি। তেওঁৰ ঘৰ ক'ত আছিল? ফুলবাৰী, জাগোন ফুলবাৰী। হয়, ইতিমধ্যে প্ৰত্যক্ষদৰ্শীজনে আমাক জানিবলৈ দিছে যে কেৱল এই যিগৰাকী কৰ্মচাৰী প্ৰকাশ ছেত্ৰীয়ে নহয়, তেওঁৰ সৈতে মালিক আছিল। সেই সময়তে এই উদ্যোগটোত মালিক উপস্থিত আছিল। আৰু মালিকক তেওঁলোকে লগত লৈ গৈছিল যদিও 2খনকৈ গাড়ী তেওঁলোকে লৈ গৈছিল। অপহৰণ কাণ্ডটোত তেওঁলোকে নিয়োগ কৰিছিল। প্ৰথম গাড়ীখন হ'ল ডাম্পাৰ, যিখন ডাম্পাৰত তেওঁলোকে প্ৰায় 7-ৰ পৰা 8 জনীয়া বা 9 জনীয়া দল আহিছিল। আৰু এই দলটোৱে ডাম্পাৰখনত উঠি আহিছিল। ডাম্পাৰখন ইয়াত আছে নেকি বৰ্তমান? বৰ্তমান ডাম্পাৰখন ইয়াত নাই, পুলিচ থানাত ধৰিলে। হয়, বৰ্তমান ডাম্পাৰখন ইয়াত নাই। সেই ডাম্পাৰখন ইতিমধ্যে পুলিচে তেওঁলোকৰ নিজৰ জিম্মালৈ লৈ গৈছে। আৰু সেই ডাম্পাৰখনত লৈ গৈছিল প্ৰকাশ ছেত্ৰীক, আৰু প্ৰকাশ ছেত্ৰীৰ লগত গৈছিল প্ৰায় 4-5 জনীয়া এটা দল। আৰু ইয়াত এখন গাড়ী আমি দেখাবলৈ চেষ্টা কৰিম। যিখন গাড়ী ইতিমধ্যে আমাৰ আগত আমাৰ কেমেৰাতে যিখন গাড়ী আপোনালোকে দেখা পাইছে, আমাৰ দৰ্শকে দেখা পাইছে, এইখন গাড়ীতে এই ভাই ছেত্ৰী যি মালিক ভাই ছেত্ৰীক লগত লৈ, স্বত্বাধিকাৰী ভাই ছেত্ৰীক লগত লৈ ইয়াতো 2-3 জন তেওঁলোকৰ সশস্ত্ৰ সংগ্ৰামী বন্ধু, ক্ষমা কৰিব, তেওঁলোকৰ যি বিৰোধী অস্ত্ৰধাৰী, তেওঁলোকে ভাই ছেত্ৰীক লগত লৈ এনেধৰণে তেওঁলোকে ইয়াৰ পৰা যি ৰাস্তা এটা পাৰ হোৱাৰ পিছত, এটা মেইন ৰোড আছে, ৰাষ্ট্ৰীয় ঘাইপথ আছে, ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হোৱাৰ পিছত এখন তিৰাপ নৈ বুলি এখন নৈ পায়। আৰু সেই নৈখনলৈকে লৈ গৈছিল। আৰু পৰৱৰ্তী সময়ত তিৰাপ নৈৰ পৰা ভাই ছেত্ৰীক তেওঁলোকে পুনৰ এৰি পঠিয়াই দিয়ে। যদিও যি প্ৰকাশ ছেত্ৰীক কিন্তু ইতিমধ্যে তেওঁলোকে নিজৰ লগত লৈ যায় বুলি জানিবলৈ দিয়ে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।